নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। পুনৰ আপোনালোকৰ 10,000 গ্ৰেড 3ৰ নতুন পদ আপোনালোকৰ মুকলি কৰা হৈছে, য'ত আপোনালোকে 10 পাছ 12 পাছ লগতে ITI পাছ কৰা হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ মাহিলী দৰমহাও যথেষ্ট ভাল। আপোনালোকৰ 30,000ৰ পৰা মাহিলী দৰমহা আপোনালোকৰ দিয়া হ'ব। আৰু এই পদমৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। আপোনালোকৰ কি পদ মুকলি কৰা হৈছে, কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো মাথো আপোনালোকে শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে আপোনালোকে ইণ্ডিয়ান ৰেলৱে ফালৰ পৰা এইসমূহ ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আপোনালোকে চাব পাৰে পোষ্ট নেম দিয়া হৈছে এছিষ্টেণ্ট লোক' পাইলটৰ পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু টোটেল ভেকেঞ্চি আছে 9,970টা টোটেল ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ আপোনালোকৰ বয়সৰ সময়সীমা বিচৰা হৈছে। আপোনালোকে চাব পাৰে মিনিমাম আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকে 30 বছৰলৈকে আবেদন কৰিব পাৰিব জেনেৰেল কেটেগৰীয়ে। আৰু লগতে আপোনালোকে এই যে ৰিলেক্সনো আপোনালোকৰ দিয়া হৈছে। OBC NCL হ'লে আপোনালোকৰ 3 বছৰ আৰু SC ST হ'লে আপোনালোকৰ 5 বছৰ এই যে ৰিলেক্সন আপোনালোকৰ দিয়া হৈছে। আৰু আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকে চাব পাৰে। আপোনালোকে 10 পাছ কৰা হ'ব লাগিব, নাইবা আপোনালোকে 12 পাছ লগতে আপোনালোকৰ ITI থাকিলেই আপোনালোকে এই পদমৰ বাবে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিজ ৰখা হৈছে আপোনালোকে চাব পাৰে। SC ST হ'লে আপোনালোকে 250 টকা আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু অদাৰ কেটেগৰীয়ে আপোনালোকে 500 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু আপোনালোকে এই পদমৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। আপোনালোকে ইণ্ডিয়ান ৰেলৱেৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈছে আপোনালোকে চাব পাৰে। 12 এপ্ৰিলৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে। আৰু লাষ্ট ডেট ৰখা হৈছে আপোনালোকে 11 মে'লৈকে আপোনালোকে এই পদমৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব। এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।